হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে চৰকাৰী ঘৰ নোপোৱাসকলৰ কাৰণে আহি গৈছে বহুত ভাল খবৰ, কিয়নো 7টাকৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তো আপোনালোকে এই হেল্পলাইন নম্বৰত আপোনালোকে এই চৰকাৰী যিটো ফোন নম্বৰ, এই হেল্পলাইন নম্বৰত আপোনালোকে ফোন কৰি আপোনালোকে অভিযোগ দিব পাৰে, বা আপোনালোকে হোৱাটছআপত আপোনালোকে মেছেজ কৰিব পাৰে, বা আপোনাৰ যিটো কেঁচা ঘৰ সেই কেঁচা ঘৰটো আপোনালোকে হোৱাটছআপত চেণ্ড কৰি দিব পাৰে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তো আপোনালোকে এই 7টা নম্বৰ আপোনালোকে ছেভ কৰি লওক আৰু আপোনালোকে ফোন কৰি আপোনালোকে জনাওক যে মই এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই। আৰু আপোনালোকে যদি এতিয়ালৈকে জিঅ' টেকিং কৰা নাই, তো আপোনালোকে জিঅ' টেকিং নিজে কৰিব পাৰিব। ইয়াৰ বাবে ৱেবছাইটো মুকলি কৰা হৈছে। আৰু যদি আপোনালোকে নিজে নোৱাৰে, তো আপোনালোকে সখী বাইদেউৰ ওচৰত গ'লে আপোনালোকক জিঅ' টেকিঙৰ কাম কৰি দিব। তো আপোনালোকে নিশ্চয় গম পালে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তো আপোনালোকে সোনকালে যদি আপোনালোকে জিঅ' টেকিং কৰিছে, যদি এতিয়ালৈকে লিষ্টত নাম অহা নাই বা আপোনালোকে চৰকাৰী ঘৰ পোৱা নাই, তো সোনকালে আপোনালোকে এই 7টা নম্বৰ আপোনালোকে ছেভ কৰি লওক আৰু আপোনালোকে কল কৰি জনাই দিয়ক যে এতিয়ালৈকে মই চৰকাৰী ঘৰ পোৱা নাই। তো আপোনালোকে নিশ্চয় গম পালে। যদিহে আপোনালোকৰ কেঁচা ঘৰ আছে, তো কেঁচা ঘৰ থকা সকলৰ কাৰণে বহুত ভাল খবৰ, কাৰণ 3 লাখ আৰু নতুনকৈ চৰকাৰী ঘৰ দিব, চৰকাৰী ঘৰ প্ৰদান কৰিব। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱা নাই, তো আপোনালোকেও কিন্তু চৰকাৰী ঘৰটো লাভ কৰিব। তো কি এই 7টা নম্বৰ মই আপোনালোকক এটাকৈ জনাই দি আছোঁ। নতুন এটা নটিফিকেশ্যন আহি গৈছে। সেই নটিফিকেশ্যনত কি কোৱা হৈছে মই আপোনালোকক জনাই দি আছোঁ, কি কৰিব লাগিব সকলো ডিটেইলছ জনাই দি আছোঁ। তো ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই যিসকলে চৰকাৰী ঘৰ পোৱা নাই, সেইসকলে যাতে চৰকাৰী ঘৰটো লাভ কৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখন নতুনকৈ নটিফিকেশ্যন আহি গৈছে। তো এই নটিফিকেশ্যনত কি কোৱা হৈছে আপোনালোকে সকলো ডিটেইলছ জানিব পাৰিব। তো আপোনালোকৰ যদি হোৱাটছআপ নম্বৰ বা আপোনালোকে হেল্পলাইন নম্বৰ যদি লাগে, তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাব, কাৰণ মই আপোনালোকক এটাকৈ মই আপোনালোকক জনাই দি আছোঁ। আপোনালোকক নম্বৰকেইটা মই আপোনালোকক জনাই দি আছোঁ। নতুনকৈ ফোন নম্বৰ মুকলি কৰা হৈছে। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱা নাই, তো আপোনালোকে ফোন কৰিব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে। তো এই নটিফিকেশ্যন কি কোৱা হৈছে আপোনালোকে প্ৰথমতে জানি লওক। তো চাইডতে কোৱা হৈছে কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। তো আপোনালোকে নিশ্চয় গম পালে, কেঁচা ঘৰ থকা, যদি আপোনাৰ কেঁচা ঘৰ আছে, প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। তাৰপিছত চাইডতে আপোনালোকে ৰাজ্যত, ইয়াতে কোৱা হৈছে ৰাজ্যত নতুনকৈ 3 লাখ, ইয়াতে 76,000, ইয়াতে 3,76,000 লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। তো ইয়াতে কিমানজনে লাভ কৰিব? 3 লাখ প্লাছ ইয়াতে কিন্তু চৰকাৰী ঘৰ লাভ কৰিব। অসমৰ যিসকলৰ কেঁচা ঘৰ আছে, তো আপোনালোকৰ বাবে খুবেই ভাল খবৰ, কাৰণ 3,86,000 লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত ইয়াতে কোৱা হৈছে, তো ইয়াতে আপোনালোকে ইয়াতে ঘৰ লাভ কৰাৰ বাবে নিজেই কৰিব লাগিব জিঅ' টেকিং। যদি আপোনালোকে চৰকাৰী ঘৰ লাগে, তো নিজেই কৰিব লাগিব জিঅ' টেকিং। ইয়াতে ওপৰত মোৰ এটা ভুল হৈছে, ইয়াতে 3,86,000 নহয়, ইয়াতে 76,000, 3,76,000 লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। তাৰপিছত কোৱা হৈছে ঘৰ লাভ কৰাৰ বাবে নিজেই কৰিব লাগিব জিঅ' টেকিং। ইয়াৰ পিছতো যদি আপোনালোকে নিজেও নাজানে, আপোনালোকে জিঅ' টেকিং কৰিব নাজানে, তো আপোনালোকৰ বাবে অপশ্যন আছে। আৰু আপোনালোকে ইজিলি কিন্তু জিঅ' টেকিঙৰ বাবে আবেদন নিজেই কৰিব পাৰিব। যদি আপোনালোকে কৰিব বিচাৰে, মোৰ অলৰেডি ভিডিঅ' আপলোড কৰা আছে, কেনেকৈ আপোনালোকে জিঅ' টেকিং কৰিব লাগে, সকলো ডিটেইলছ ষ্টেপ বাই ষ্টেপ, কিন্তু ফুল ডিটেইলছ ভিডিঅ' মোৰ জনোৱা আছে। তো আপোনালোকে যদি চোৱা নাই, তো আপোনালোকে চাই ল'ব। আৰু সেই ভিডিঅ'টোৰ লিংক মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে জিঅ' টেকিঙৰ বাবে আবেদন কৰিব পাৰিব। তো তাৰপিছত ইয়াতে আপোনালোকক কোৱা হৈছে নিজেই কৰিব নোৱাৰিলে জীৱিকা সখীয়েই কৰি দিব জিঅ' টেকিং। যদি আপোনালোকে নিজে কৰিব নোৱাৰে, তো ইয়াতে স্পষ্ট জনাই দিয়া হৈছে, নিজে কৰিব নোৱাৰিলে জীৱিকা সখীয়ে কৰি দিব জিঅ' টেকিং। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত ইয়াতে কোৱা হৈছে PMAYৰ চৰকাৰী ঘৰ নোপোৱা লোকসকলৰ বাবে আহি গ'ল ভাল খবৰ। যিসকলে এতিয়ালৈকে PMAYৰ চৰকাৰী ঘৰ লাভ কৰা নাই, তো আপোনালোকৰ বাবে বহুত ভাল খবৰ, কিয়নো 7টাকৈ মোবাইল ফোন নম্বৰ মুকলি কৰা হৈছে। ইয়াতে কোৱা হৈছে আপোনালোকে এতিয়াই লিখি লওক এই 7টাকৈ ফোন নম্বৰ।
যদি আপোনালোকে চৰকাৰী ঘৰ পাব বিচাৰে তো এই 7টা ফোন নম্বৰ আপোনালোকে লিখি লওক বা আপোনালোকে ছেভ কৰি লওক মোবাইলত। তো আপোনালোকে জনাব পাৰিব, অভিযোগ দিব পাৰে যে মই এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, মই জিঅ' টেগিং কৰিছোঁ, এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই। তো আপোনালোকক অফিচৰ পৰা আপোনালোক সকলো ডিটেইলছ জনাই দিব, কি কৰিব লাগিব, কি কৰিব নালাগে, সকলো কিন্তু এই অফিচৰ মানুহে আপোনাক জনাই দিব। তো এতিয়া কিন্তু বহুত ভাল হৈছে এতিয়া, কাৰণ দালালৰ এতিয়া কোনো প্ৰয়োজন নাই। দালাল এতিয়া আৰু কোনো আপোনাৰ পৰা 1 টকা আপোনাক ল'ব নোৱাৰে। তো ডাইৰেক্ট আপোনালোকে যিটো টকা চৰকাৰী ঘৰ বনোৱাৰ যিটো টকা ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত দিয়া হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া মই আপোনালোকক এটাকৈ মই 7টা ফোন নম্বৰ মই আপোনালোকক জনাই দি আছোঁ। তো প্ৰথমটো হোৱাটছআপ নম্বৰটো হৈছে +918810389745। ভালকৈ মনত ৰাখিব, আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে বা আপোনালোকে ভিডিঅ'টো প'জ কৰি আপোনালোকে আপোনাৰ মোবাইলত ছেভ কৰি বা লিখি ল'ব পাৰে ইয়াতে। আৰু এবাৰ কৈ আছোঁ মই, +918810389745। তো আপোনালোকৰ এইটো হোৱাটছআপ নম্বৰ। এতিয়া মই আপোনালোকক এটাকৈ হেল্পলাইন নম্বৰ মই আপোনালোকক জনাই দি আছোঁ। এইটো হ'ল আপোনাৰ ফোন নম্বৰ। এই কেইটা হৈছে চাওক, এতিয়া আপোনালোকে ইয়াতে ফোন নম্বৰ, প্ৰথমটো হ'ল আপোনাৰ হোৱাটছআপ নম্বৰ। এতিয়া আপোনাক ফোন নম্বৰ কেইটা আপোনালোকে জানি লওক। তো 01123060484, 01123060484। তো আপোনালোকে ভালকৈ লিখি ল'ব বা আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে। তাৰপিছত চাওক, এতিয়া আপোনালোকে 01123063620। তো এইটো এটা ফোন নম্বৰ, 01123063620। তো এইটো আপোনালোকে লিখি ল'ব। তাৰপিছত 01123063567। আকৌ এবাৰ কৈছোঁ মই আপোনালোকক, 01123063567। তো আপোনালোকে স্ক্ৰীনশ্বট ল'ব বা আপোনালোকে ভালকৈ লিখি ল'ব, ছেভ কৰি আপোনালোকে জনাব পাৰিব। তো তাৰপিছত চাওক, এতিয়া আপোনালোকে আৰু এটা ফোন নম্বৰ হ'ল আপোনাৰ 01123061827। এইটো এটা ফোন নম্বৰ, 01123061827। যদি আপোনালোকে চৰকাৰী ঘৰ পোৱা নাই তো সোনকালে আপোনালোকে ফোন কৰিব। তাৰপিছত আৰু এটা ফোন নম্বৰ হ'ল, সেইটো মই আপোনালোকক জনাই দি আছোঁ। তো আৰু এটা ফোন নম্বৰ হ'ল 01123063285। আকৌ এবাৰ কৈছোঁ মই আপোনালোকক, 01123063285। তো আপোনালোকে যদি যদি চৰকাৰী ঘৰটো পোৱা নাই তো আপোনালোকে এই 7টা নম্বৰত আপোনালোকে কল কৰি অভিযোগ দিব পাৰে যে মই এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই। তো আপোনালোকে প্ৰথমটো আপোনাৰ হোৱাটছআপ নম্বৰ দিয়া হৈছে, তাৰপিছত আপোনালোকে ফোন নম্বৰ কেইটা দিয়া হৈছে। তো আপোনালোকে ফোন নম্বৰ কেইটা যেতিয়া ফোন কৰিব, যেতিয়া অফিচৰ মানুহ আপোনাক ফোনটো উঠাব, আপোনালোকে ভালকৈ আপোনালোকে কথাবোৰ ক'ব যে মই এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, মই চৰকাৰী ঘৰ পোৱাৰ যোগ্য হয়, মোৰ এতিয়ালৈকে কেঁচা ঘৰ আছে। তো আপোনালোকে কিন্তু চৰকাৰী ঘৰটো লাভ কৰিব। লগালগ কিন্তু আপোনাক যিটো চৰকাৰী ঘৰ, সেই চৰকাৰী ঘৰটো আপোনাক চেংচন কৰি দি দিব। তো আৰু এটা ফোন নম্বৰ আছে, সেইটো মই আপোনালোকক জনাই দি আছোঁ, 01123061827। ভালকৈ আপোনালোকে লিখি ল'ব, 01123061827। তো আপোনালোকে সোনকালে এইকেইটা নম্বৰত আপোনালোকে ফোন কৰি জনাওক যে মই এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই। আৰু আপোনালোকে যদি এতিয়ালৈকে জিঅ' টেগিং কৰা নাই তো সোনকালে আপোনালোকে জিঅ' টেগিং কৰি ল'ব। যিসকলে জিঅ' টেগিং কৰিছে সেইসকলে 110% চৰকাৰী ঘৰ লাভ কৰিব। আৰু যদি আপোনালোকে নিজে নোৱাৰে তো মই আপোনালোকক জনাই দিছোঁ যে নটিফিকেশ্যনত যে যিসকল সখী বাইদেউ আছে, সখী বাইদেউসকলে কিন্তু আপোনাক জিঅ' টেগিং কৰি দি দিব। তো আপোনালোকে যদি নিজে নোৱাৰে তো আপোনালোকে দি দিব। আৰু যদি আপোনালোকে নিজে কৰিব বিচাৰে, অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে, তো আপোনালোকে নিজেও কৰিব পাৰিব। তো আপোনালোকে বৰ্তমান আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। যদি আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টৰ নাম আছে, ইয়াৰ পিছতো আপোনালোকে বৰ্তমান চৰকাৰী ঘৰটো লাভ নকৰিব। কাৰণ নতুনকৈ হৈ যোৱা যিটো মেম্বাৰৰ যিটো আপোনাৰ ইলেকশ্যন যিটো হৈ গ'ল, এতিয়ালৈকে কিন্তু শপত গ্ৰহণ হোৱা নাই। এতিয়ালৈকে কিন্তু নতুন মেম্বাৰসকলক কাম হাতত দিয়া নাই। তো যেতিয়াই দিব, আপোনালোকৰ চৰকাৰী ঘৰ বা লেট্ৰিন যিকোনো আঁচনিৰ বা সুবিধা আপোনালোকে লাভ কৰিব। তো আপোনাৰ এতিয়ালৈকে কিন্তু যিসকল মেম্বাৰ, সেই মেম্বাৰৰ হাতত এতিয়ালৈকে কাম অহা নাই, কাৰণ এতিয়ালৈকে শপত গ্ৰহণ হোৱা নাই। তো বেছিদিন নাই আৰু এই মাহৰ শেষতে কিন্তু সকলো কাম হৈ যাব। এই মাহৰ শেষতে যিসকল নতুন মেম্বাৰ, সেই মেম্বাৰসকলক কাম হাতত দি দিব। 1 তাৰিখৰ পৰা বা 2 তাৰিখৰ পৰা আপোনালোকে সকলো কাম আপোনালোকে পাই যাব। আপোনাৰ চৰকাৰী ঘৰ পাব, লেট্ৰিনত বহুতৰে কিন্তু লেট্ৰিনত যিটো চৰকাৰী টয়লেট, সেই চৰকাৰী টয়লেটৰ কিন্তু বহুতৰে লিষ্টত নাম আহি গৈছে। তো আপোনালোকৰ যদি নাম আছে
তো আপোনালোকেও লাভ কৰিব। আৰু এই লিষ্টখন আপোনালোকে যদি চাব বিচাৰে আপোনাৰ ওচৰত থকা পঞ্চায়তত যাব, পঞ্চায়তত গৈ আপোনালোকে লিষ্টখন চেক কৰিব পাৰে। এইটো কিন্তু অনলাইন আপোনালোকে চেক কৰিব নোৱাৰিব, এইটো আপোনাক যাব লাগিব পঞ্চায়তত, পঞ্চায়তত গৈ আপোনাক চেক কৰিব লাগিব। যদি আপোনাৰ লিষ্টখনৰ নাম আছে তো আপোনালোকে চৰকাৰী টয়লেটটোও লাভ কৰিব। আৰু এইবাৰ কিন্তু সকলোৱে কিন্তু চৰকাৰী ঘৰটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এই 7টা নম্বৰ আপোনালোকে ভালকৈ লিখি ল'ব, লিখি লৈ আপোনালোকে ছেভ কৰি লৈ আপোনালোকে ফোন কৰি অভিযোগ দিব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই চৰকাৰী ঘৰৰ বাবে সকলোৱে এই 7টা নম্বৰ ছেভ কৰি অভিযোগ দিব পাৰে। ধন্যবাদ।